পদ্মুত বদলে কাৰোবাৰ লগত হেণ্ডশেক কৰে ভাল কৰি এনেকে হেণ্ডশেক কৰে কৰে এক মিনিট এনেকে এনেকে কেবা চুমা খায় খায় গৰীব মানুহৰ লগত যদি গৰীব মানুহৰ লগত পদ্মুত বদলে হেণ্ডশেক কৰে গৈ চাবোন দি হাত ধুই দিয়ে হয় নে নহয় দেখিলে সাহাবি লাগে নে নাই লাগে সুৰেশ বৰাক সাহাব লাগে নেকি সুৰেশ বৰাৰ ঘৰ ক'ত পদ্মুত বদলৈৰ ঘৰ ক'ত লোকেল কোন চালানি কোন গৰীব মানুহক মাটি কোনে দিব পাৰে গৰীব মানুহক মাটি কোনে দিব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কোনে দিব পাৰে অৰুণোদয় কোনে দিব পাৰে বিনা পইচাত চাকৰি কোনে দিব পাৰে পদ্মুত বদলে কি দিব পাৰে পদ্মুত বদলৈয়ে 10টা অসমীয়াত কথা কলে 20টা ইংৰাজীত কথা কৈ দিয়ে হয় নে নহয় পদ্মুত বদলৈৰ লগত কথা পাতিবৰ কাৰণে সবে ইংৰাজী টিউশন লব লাগিব এতিয়া হয় নে নহয় মোৰ লগত তেওঁ মন্ত্ৰী আছিলে 13 বছৰ তো মই পদ্মুত বদলৈৰ ঘৰত যোৱাৰ আগতে বা তেওঁক লগ পোৱাৰ আগতে মই ইংলিছত টিউশন লৈ যাওঁ কাৰণ অসমীয়াটো কথা নাপাতে হয় নে নহয় শ্ৰদ্ধাৰ ৰাইজ ৰকিবুল হুছেইন তো ধুবুৰী গল পদ্মুত বদলৈ মাৰ্ঘেৰিটাত গল নগাঁওখন কাট দি থৈ গল হয় নে নহয় সুকুৰ আলী জিকিব না ৰকিবুল জিকিব সুকুৰ আলী জিকিব না ৰকিবুল জিকিব কোনবা ধুবুৰীত গৈছিল নেকি নাই যোৱা তুমি গৈছা আচ্ছা হা এক মিনিট কি কৈছ এক মিনিট তাক কৈছ উজ্জ্বলা গেছত যাৰ উজ্জ্বলা গেছৰ চিলিণ্ডাৰ আছে বজাৰতকৈ চিলিণ্ডাৰৰ দাম 300 টকা কম কোনে উজ্জ্বলা গেছ দিছে মোদীয়ে দিছে আমাক হয় নে নহয় শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই এটাই অনুৰোধ কৰিম যে এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক ঠিক আছে কংগ্ৰেছতো বহুতবাৰ দিলু নে নাই মাজে মাজে ইউডিএফকো দি আছো খালি এতিয়ালৈকে মুকে দিব বাকি আছে হয় না একবাৰ মুক দি দিয়ক হ'ব যদি টেঙা আমটো বহুতবাৰ খালো হয় না নহয় একবাৰ বিজেপিৰ আমটো খাই চাওক আৰু যদি মিঠা লাগে তেলে বাৰে বাৰে দিব হ'ব নে নাই সকলো দিব পুৰা ৰেডি ৰাস্তাবিলাকো কৰি দিম সামুগুৰিত ৰাস্তা বেয়া আছে নেকি ৰাস্তা বেয়া মুক্তো ইমান দিন ৰকিবুল হুছেইনে কৈ আছিলে যে সামুগুৰিৰ ৰাস্তা বোলে জালুকবাৰীত কৈ ভাল নে বেয়া যদি মামাই ভাল কৰি দিব হ'ব হৈ যাব কাক ৰাস্তা লাগে হাত ডাঙক ঠিক আছে ইয়াৰ লগতে আমি এইবাৰ আমাৰ সিঙ্গিমাৰীৰ যিখন হস্পিটাল আছে সেইখন আমি 30 বেডেড কৰি দিম ধুনিয়া কৰি দিম হ'ব আৰু আমাৰ
এইটো ষ্টেডিয়াম লাগে হৈ গ'ল যা ডাঙৰ মাটি ভাল ষ্টেডিয়াম হ'ব হয়নে ষ্টেডিয়ামৰ মাটি মানুহেতো অবজেকশন নকৰে কোনেওতো অবজেকশন নকৰে আজিকালি ষ্টেডিয়াম লাগে কাৰণ পুলিচৰ দৌৰিব লাগে নহয় হয়নে নহয় ভাল ষ্টেডিয়ামৰ খুব দৰকাৰ আজিকালি হয়নে ৰাস্তা আমাৰ বাইদেউহঁতেও কৈ আছে ৰাস্তা লাগে ঠিক আছে আৰু যিবিলাক গৰীব মানুহৰ গৰাখহনীয়াত মাটি গৈছে চৰত মাটি গৈছে বানপানী গৰাখহনীয়াত তেওঁলোককো আমি মাটিৰ ব্যৱস্থা কৰি দিম হ'ব এতিয়া বিজেপিক ভোট দিব পাক্কা দিব আচ্ছা ল'ৰাবিলাক মনে মনে থাক মই বাইদেউসকলক সুধি আছো বাইদেউসকল বিজেপিক ভোট দিব সবে দিব বাবাসকল দিব সব বাবাসকল দিব আৰু ভাগিনবিলাক দিব সুৰেশ বৰা এমপি পাছ হৈ গ'ল সুৰেশ বৰা পাছ হ'ল নে নাই পাছ হ'ল ধুবুৰীত ৰকিবুল পাছ হ'ব নে চুকুৰ আলী পাছ হ'ব বাপৰে চুকুৰ আলীৰ ইমান সাপোৰ্ট আছে হা পুৰা ঠিক আছে ইয়াৰ পৰাই চুকুৰ আলীৰ কাৰণে ইয়াৰ পৰাই দোয়া কৰিলে হ'ল আৰু হয় নে নহয় বিজেপি জিন্দাবাদ তো মোৰ লগত সবে কওক আমাৰ সুৰেশ বৰা নগাঁৱৰ ল'ৰা ভাল ল'ৰা সাধাৰণ ল'ৰা আপোনালোকৰ এটা আশীৰ্বাদ ল'ব সকলোৱে হাত চাপৰি তাৰ আপোনালোকে চাওক মই যি মিটিঙতে গৈছো সুৰেশ বৰাই মোক কয় ছাৰ মই এবাৰ আঠুকাৰী খাওয়া লম তাৰ অন্তৰটো ভাল হয় নে নহয় পদুত বদলে কাবাৰ খাওয়া লয় পদুত বদলে ঘৰত কোনবাই চাহ খাই পাইছে ঘৰত গৈ পাইছে সুৰেশ বৰাৰ ঘৰতটো যাব পাৰি নে নোৱাৰি চাহ খাব পাৰি বহিব পাৰি কথা পাতিব পাৰি হয় নে নহয় গতিকে আমি কোন চিনত ভোট দিম মোৰ লগত একেলগে কব ভাৰত মাতা কি মোদীয়ে দিল্লীত শুনিব লাগিব মোদীজীয়ে দিল্লীত শুনিব লাগিব মোৰ লগত কওক ভাৰত মাতা কি নৰেন্দ্ৰ মোদী সুৰেশ বৰা জিতু গোস্বামী বহুত বহুত ধন্যবাদ মামা আকৌ আহিব আপোনালোকৰ মাজত মটৰ চাইকেল দি মই সামগুৰি ঘূৰিম যিখিনি বেয়া ৰাস্তা মই বনাই দিম হ'ব মই আমাৰ ইয়াতে জিতু আছে বাকি আছে মই মটৰ চাইকেল লৈ আহিম সামগুৰি সেপ্টেম্বৰত আহি যাম কাৰণ জুলাই আগষ্টত বানপানী থাকিব সেপ্টেম্বৰ মাহত মই আহিম আপোনালোকে দাৱাটো দিব অলপমান পিঠা দিঠাও বনাই ৰাখিব হ'ব সুৰেশ বৰা মই জিতু আমি সব বাইকেদি ঘূৰিম আৰু সামগুৰিত যিখিনি বেয়া ৰাস্তা ফিনফিনিয়া কৰি ধুনীয়া বনাই দিম
হ'ব তেতিয়াহ'লে হ'ব আকৌ লগ পাম ঠিক আছে এই 2 দিন আছে আজি হল 23 তাৰিখ 24 তাৰিখ কংগ্ৰেছৰ মানুহ আহিব কংগ্ৰেছৰ মানুহক ক'ব এইবাৰ কংগ্ৰেছৰ দোকান তালা বন্ধ হৈ গ'ল হ'ব ঠিক আছে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম গানটো
বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টিল সমূহত তেতিয়া কিন্তু এই পাৰমাণৱিক কেন্দ্ৰসমূহ ধ্বংস হোৱাৰ সম্ভাৱনা আছে দ্বিতীয়টো পন্থা ইজৰাইলে কি ল'ব পাৰে মিলিটাৰী যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আন্তঃগাঁথনি আছে সেইবোৰক লক্ষ্য কৰি ল'ব পাৰে বিশেষকৈ ৰিভলিউচনাৰী গাৰ্ড দৰ যিবোৰ চাউনি আছে শিবিৰ আছে বা তেওঁলোকৰ যিবোৰ ফেচিলিটি চেণ্টাৰ আছে তেওঁলোকৰ সামৰিক কেন্দ্ৰসমূহ বা অস্ত্ৰ শস্ত্ৰ বা আন সামৰিক ব্যৱস্থাসমূহ য'ত থৈ দিয়া আছে বা য'ত মজুত আছে বা প্ৰণালীসমূহ য'ত মজুত আছে সেই প্ৰণালীসমূহ আক্ৰমণৰ লক্ষ্য ইজৰাইলে কৰি ল'ব পাৰে 2022 চনত ইজৰাইলে দাবী কৰিছে 2022 চনত তেওঁলোকে ইৰাণৰ ড্ৰোন মজুত থকা এটা কেন্দ্ৰ ধ্বংস কৰিছিলে ইৰাণ আৰু ইজৰাইলৰ শত্ৰুতা 1979 চনৰ প্ৰায় তাৰ পূৰ্বে আকৌ ইৰাণ আৰু ইজৰাইল বন্ধু ৰাষ্ট্ৰ আছিল এই সন্দৰ্ভত সংক্ষেপত এক বিশ্লেষণ আগবঢ়াম কিন্তু এইবাৰ ক'ব বিচাৰিছোঁ মূল বিষয়লৈ আহিব বিচাৰিছোঁ কেনেদৰে ইজৰাইলে ইৰাণক আক্ৰমণ কৰিব ইৰাণৰ যি এয়াৰ ফ'ৰ্চ বা ইৰাণৰ নেভি বা ইৰাণৰ যি স্থলসেনাৰ কেন্দ্ৰসমূহ বা স্থলসেনাৰ চাউনিসমূহক ইজৰাইলে আক্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু ইজৰাইলে ইৰাণ আক্ৰমণ কৰিবলৈ হ'লে মূলতঃ আকাশ মাৰ্গেৰে আক্ৰমণ কৰিব স্বাগতম জনাইছো আৰু নগাঁও প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ব্যাপক নিৰ্বাচনী কেম্পেইন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সামগ্ৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছো সামগ্ৰীত সুটকেছ এমপি কোন বুলি কৈ প্ৰদ্যুৎ বৰদলৈ তীব্ৰ কটাক্ষ কৰিলে আৰু সুৰেশ বৰাহে লোকেল প্ৰদ্যুৎ বৰদলৈ নগাঁও নহয় বুলি কটাক্ষ কৰি নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিলে আজি চঠাইত মুখ্যমন্ত্ৰী গৰাকীৰ এই নিৰ্বাচনী কেম্পেইন সুৰেশ বৰাৰ হৈ জুৰিয়াৰ পিছত সামগ্ৰীত তেওঁ ভাগ ললে নিৰ্বাচনী কেম্পেইনত আৰু প্ৰচাৰ অভিযান তাৰ পিছতে নগাঁৱৰ প্ৰাৰ্থীগৰাকী অৰ্থাৎ সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিযান দুই ঠাইত কৰাৰ পিছতে দৰাং উদালগুৰিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁৱৰ জুৰিয়া আৰু সামগ্ৰীত নিৰ্বাচনী সভা সামগ্ৰীত আছে মুখ্যমন্ত্ৰী গৰাকী বৰ্তমান আৰু তাৰ পিছত দৰং উদালগুৰি সমষ্টিৰ 4খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰং উদালগুৰি সমষ্টিৰ প্ৰথমে মঙ্গলদৈৰ পৰা সিপাঝাৰত তেওঁ নিৰ্বাচনী সভা কৰিব মঙ্গলদৈৰ পিছত সিপাঝাৰ তাৰ পিছত তামুলপুৰ আৰু তামুলপুৰৰ পিছত ৰঙিয়াত আয়োজিত যি বিজেপিৰ নিৰ্বাচনী সভা তাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকী অৰ্থাৎ ইয়াৰ পিছত দিলীপ শইকীয়াৰ হৈ অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন যেহেতু দৰং উদালগুৰিত নগাঁৱত ডিফু লোকসভা সমষ্টিৰ উপৰি বৰাকৰ দুয়োটা সমষ্টিত অনুষ্ঠিত হৈছে এই মুহূৰ্তত কিছু ভাষ্য আমি লাভ কৰিছো জুৰিয়াত আচলতে ইয়াৰ পূৰ্বে জুৰিয়াত যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে ভাগ লৈছিলে নিৰ্বাচনী কেম্পেইন কৰিছিলে তাত কি মন্তব্য কৰিছিলে এইবাৰ শুনাম বহুত চৰ অঞ্চলো আছে আজি আমাৰ ইয়াতে গাঁও আছে কংগ্ৰেছেতো মাটি কাকো দিব নোৱাৰে কংগ্ৰেছেতো গৰীব দুখীয়া মানুহক একো সহায় কৰিব নোৱাৰে আমাৰ নগাঁৱত কংগ্ৰেছৰ যে কেণ্ডিডেট ওলাইছে প্ৰদ্যুৎ বৰদলৈ নামটো প্ৰদ্যুৎ বৰদলৈ কোনোবাই কৈছে চালানী বৰদলৈ চালানী মাছৰ সোৱাদ আছে আচ্ছা কিন্তু চালানী হওক নহওক তেওঁতো চাহাবিটোতো হয়নে নহয় দেখিলে চাহাব লাগে নে নাই তেওঁ ঘৰত গৈ আমি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আহিছিলো ৰাইজৰ প্ৰবল উৎসাহ উদ্দীপনা আৰু সুৰেশ বৰাক ভোট দিয়াৰ কাৰণে সকলো আগ্ৰহী মই ভাবো যে এবাৰ নগাঁও লোকসভা সমষ্টিত বিপুল ভোটত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী হ'ব প্ৰদ্যুৎ বৰদলৈ তেওঁ 10টা অসমীয়াত কথা ক'লে 4টা ইংৰাজীত কয় সেইকাৰণে তেওঁৰ আগতে যেতিয়া মই প্ৰথম MLA আছিলো মন্ত্ৰী আছিলো বোলে আজি প্ৰদ্যুৎ বৰদলৈ তাত যাম ৰাতিপুৱাৰ পৰা ভয় লাগি থাকে তাৰ পিছত অলপ টিউচন লৈ নিজক ৰিলেক্স কৰি তাৰ পিছতহে তেওঁৰ ঘৰত যাওঁ সংখ্যা লঘু সংখ্যা গুৰু মোদীজীয়ে সকলোৰে কাম কৰিছে আৰু সেইকাৰণে মোদীজীৰ মিটিঙলৈ সকলো আহিছে সকলোৰে উৎসাহ আছে কম বেছি পৰিমাণে সকলোতে আমি ভোট পাম আৰু অসমত এইবাৰ এটা চমকপ্ৰদ ৰিজাল্ট 14খন আসনৰ ভিতৰত 13খন আসনৰ ফালে আমি গৈ আছো হীৰেণ গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয় তেওঁলোকে এনাৰ্কি বিচাৰে এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে
শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে আজি হীৰেন গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক আৰু লগত কয় মই কিন্তু নকৰোঁ যুৱক যুৱতী আন্দোলন কৰিব তেওঁ কিন্তু লগত কয় মই নকৰোঁ কয় আমি আন্দোলন কৰিব শিকাওঁহে আমিতো নিজে আন্দোলন নকৰোঁ তাৰমানে এই মানুহজনৰ সাইকোলজি কেনেকুৱা হ'ব পাৰে হীৰেন গোহাঁই ওলাল যেতিয়া আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল এতিয়া হীৰেন গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ আমি অখিল গগৈ কিয় চিঠি লিখিব লাগে তেনেকুৱাতো কোনো প্ৰস্তাৱে নাই অসম চৰকাৰৰ অধীনত কিৰণ ৰিজিজুৱে কিবা কৈছে কিৰণ ৰিজিজুটো অসমৰ মুখ্যমন্ত্ৰী নহয় অসমৰ মুখ্যমন্ত্ৰী মইহে ইয়াতে কথাটো ক'ৰ পায় অৰুণাচল প্ৰদেশত আমাৰ এটা আলোচনা হৈ আছে যে অসমৰ যিবিলাক মৰাণ আৰু মটক অৰুণাচলত আছে তেওঁলোকক হয় অসমলৈ উভতাই আনা নহলে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্সিপ দিয়া হেখিনি কাৰ কাৰণে মৰাণ মটক আহোম চুতীয়া কেইখনমান গাঁও আমাৰ আছে সেইটো আলোচনাহে আমি কৰিছো আৰু সেইটো আলোচনা মই কৈছো সিধা সিধি কৰিছো তাত লুকাবলগীয়া কি আছে অখিল গগৈ জীৱনত কাবাক জিকাই পাইছে তেওঁ য'তেই গৈছে তাতেই মানুহক হৰুৱাই থৈ আহিছে গতিকে তেওঁ খুব ভাল কথা কৈছে যে ডিব্ৰুগড়ত লুৰিনক হৰুৱাই থৈ আহিলো যোৰহাটত গৌৰৱক হৰুৱাই থৈ আহিলো এতিয়া লাষ্ট কামটো কৰি থৈ যাওঁ কফিনত লাষ্ট গজালটো মাৰি থৈ যাওঁ প্ৰদ্যুৎ বৰদলৈ হৰুৱাই বিজু হাজৰিকাই কৈছে যে প্ৰদ্যুৎ বৰদলৈ আপোনাৰ জইন কৰিবলৈ বিচাৰিছিলে বিজেপিত প্ৰদ্যুৎ বৰদলৈ যোৱা এবছৰৰ পৰাই বিজেপিত জইন কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছিল কিন্তু মই প্ৰদ্যুৎ বৰদলৈক এটাই কথা কৈছিলো যে আপুনি জইন কৰিব পাৰে কিন্তু টিকেট দিয়াটো সম্ভৱ নহয় মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপুনি প্ৰথমবাৰ সামগ্ৰীলৈ আহিছে একালৰ আপোনাৰ বন্ধু ৰকিবুল হুছেইনৰ সমষ্টি কি ক'ব আজি ৰকিবুল এতিয়া ৰকিবুল হুছেইন ধুবুৰীত ব্যস্ত আছে গতিকে মই আহিছো আৰু ইয়াতে আপুনি শেহতীয়া নিৰ্বাচনী যেতিয়া প্ৰচাৰ চলাইছিলে জিতু গোস্বামী হৈ ইয়াত নিৰ্বাচনী হিংসা হৈছিলে আপোনাৰ তেতিয়া আছিলে তেতিয়া মোৰ গাড়ীত শিলো পৰিছিলে পৰিৱেশ বদলি থাকে আজি চবে গোলাপ ফুল দি আছে পৰিৱেশ সেইটোৱে পাৰ্থক্য আজি 10 বছৰত অসমৰ মানুহৰ মানসিকতা কিমান পৰিৱৰ্তন হ'ল সামগ্ৰীটো হৈছে গোটেই অসমতে হৈছে মানুহে বুজি পাইছে যে বিজেপি কাৰো শত্ৰু নহয় এতিয়া নগাঁৱতো মই আজিও কওঁ যে টাফ হোৱাৰ কথা আছিল এটা মানুহে কৈ আছে দাদা আপুনি টাফ বুলি কৈ আছে এইটোতো ইজি হয় প্ৰথমবাৰ মোৰ কথা ময়ে বদলাবলগীয়া হৈছে মই কৈছো টাফ পাব্লিকে কয় দাদা ইজি সুৰেশ বৰা পাছ হৈ গ'ল বুলি যায় কয় আপোনালোকে জানিব আৰু ধুবুৰীত বদৰুদ্দিন আজমল ৰকিবুল হুছেইন চুকুৰ আলী তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ আছে কোন জিকে এতিয়া হয় নহয়